নমস্কাৰ এণ্ড গুড ইভিনিং আৰু এটা টাইম হৈছে আপোনাৰ 8:14 হৈছে আৰু অলপ মানে আসলতে গা ভাল নহয় এই দুদিনমান হৈছে জ্বৰ কাহ সো কিন্তু অলপ বাৰু আজি ভাল পাইছোগে আৰু আজি হৈছে ৰাস হয় দ্যাট মিন্স আমাৰ গাঁৱতে হয় যদিকে আমাৰ জামুগুৰি চেণ্টাৰ কেতিয়াবা মুভিটো ওলাইছেগে চেণ্টাৰটো সো প্ৰতি বছৰ আসলতে পালন কৰা হয় ৰাস নৱেম্বৰ মাহত আৰু ঠিক সেইদৰে প্ৰতি বছৰৰ দৰে আজিও পালন কৰিছে আৰু এতিয়া আসলে যাব ওলাইছো আৰু আপোনালোকে আমাৰ ঘৰ ৰাস্তা এফা পুৰা মানুহ অহাযোৱা কৰি আছে বিকজ এটা টাইম হৈছে আৰু মেবি আৰম্ভ হৈছে আৰু লগৰবোৰ ফোন কৰি আছে ক'ত আছে বুলি আসলতে আজি বিপৰা গৈছিলোঁ বিশেষ এটা কামত আৰু অলপ আগত আহি পাইছোগে আৰু খোৱা বোৱা কৰি এটা ওলালো আৰু এয়া হৈছে আমাৰ জামুগুৰি চেণ্টাৰ আসলতে চেণ্টাৰ হয় ন চ' চাৰিওফালে আসলতে গাঁও আছে আৰু একদম মাজতে আছে জামুগুৰি চেণ্টাৰখন চ' চাৰিওফালৰ পৰা আসলতে মানুহ আহিছে খাই বৈ এতিয়া ওলাই আহিছে আৰু ৰাস চাব এয়া আৰু ফাৰ্ষ্ট অফ অল মোৰ লগৰবোৰ চবকে বিচাৰি লওঁ তেতিয়া সোমাব পাৰিম মানে অকলশৰীয়াকৈ সোমাবলৈ বেয়াতে চ' এইফালে আছে বোলে দেৱক লগ কৰি লওঁ আৰু ধুনীয়াকৈ আপোনাৰ কলগছত আপোনাৰ চাকি জ্বলোৱা হৈছে আৰু ইয়াৰ পৰা আচলতে আৰম্ভ হৈছে আৰু গেট আৰু চাওক না কিমান ধুনীয়াকৈ ৰাখিছে ন আৰু আজিৰ পৰা বহুত বছৰ আগৰ পৰা আচলতে আৰম্ভ হৈছে মই ঘৰ গমেই নাপাম বিকজ মই যেতিয়া জন্ম হৈ তেতিয়াৰ পৰা চাই আহিছোঁ চ' মেবি বহুত বছৰ আগৰ পৰা চাগে আৰম্ভ হৈছে আৰু এইবছৰ মানুহ আহিছে প্ৰতি বছৰ মই যাওঁ ৰাস চাব কিন্তু এইবছৰ মানে অলপ মানুহ ভিৰ আৰু এইবাৰ অলপ ডাঙৰকৈ পাতিছে আচলতে এফালে আপোনাৰ পথাৰলৈকে আনিছেগৈ আপোনাৰ মণ্ডপ ভাল লাগিছে কিন্তু মানুহটো আহিছে ক'বলৈ গ'লে Let's go. Wow, so beautiful. Just looking like a wow. Just looking like a wow. আৰু দেখিছে নাই চ' আপোনাৰ কমল হয় আচলতে পদুম হয় পদুমৰ লগতে আপোনাৰ হাঁহ আছে ৰাজহাঁহ আছে আৰু ইফালে আছে আপোনাৰ আমাৰ সৰ্প আছে না আৰু শ্ৰীকৃষ্ণৰ লগতে আপোনাৰ গোপী ওলোৱাৰ আগতে আচলতে এনেকৈ আপোনাৰ গায়ন বায়নৰ দ্বাৰা আপোনাৰ ধুনীয়াকৈ খোল বজোৱা হয় আৰু এৰাউণ্ড টাইম অলপ লাগে আধা ঘণ্টামান এৰাউণ্ড বাজে তাৰপিছত আচলতে লাহে ওলাব আচলতে জামুগুৰি চেণ্টাৰত যিটো আপোনাৰ ৰাস হয় সেই ৰাস কোৱা হয় আচলতে মহাৰাস বুলি কোৱা হয় য'ত নেকি বেলেগতকৈ অলপ বেলেগ আচলতে বিকজ এই ৰাসত আচলতে আপোনাৰ কোনো মহিলা ওলোৱা নহয় আজি ৰাসত সকলো আচলতে পুৰুষৰ দ্বাৰা আপোনাৰ কৰা হয় মানে পুৰুষে আপোনাৰ মেকআপ কৰি পেলাই আপোনাৰ মহিলা হৈ পেলাই গোপী হয় আৰু গোপীয়ে নাচে আচলতে আৰু এয়া হৈছে আপোনাৰ বিহাইণ্ড দ্য স্ক্ৰীন আচলতে আমি সৰুৰ পৰা আচলতে যেতিয়া ৰাস চাব আহোঁ প্ৰায় আমি ইয়ালৈকে আহোঁ বিকজ এতিয়া আপোনাৰ যোনে নাচিছে এতিয়া আপোনালোকে চিনি পাওক নহ'লে পিছত যদি মেকআপ কৰাৰ পিছত আপোনালোকে চিনি নাপাব যেতিয়া আপোনাৰ নাচোন দিব সেইকাৰণে আচলতে গাঁৱৰ বা ঘৰৰ ওচৰৰ পাজৰে কোনোবা যদি নাচিছে চ' ইয়াতে আপোনাৰ মাত এষাৰ দিব পাৰি আৰু নহ'লে মেকআপ কৰাৰ পিছত আপোনালোকে ৰিয়েলি গৈছে আপোনালোকে কোনো এজনক চিনি নাপাব সেইকাৰণে আমি ফাৰ্ষ্ট টাইম সৰুৰ পৰা আচলতে ইয়ালৈকে আহোঁ আৰু চাওক ইয়াত আপোনাৰ মেকআপ কৰা হৈছে ধুনীয়াকৈ আপোনাৰ সৰু একদম একেবাৰে আপোনাৰ মেবি চাগে 6-7 বছৰৰ পৰা আৰম্ভ হৈছে আৰু এফালে আপোনাৰ 60 এবভ আচলতে 70 চাগে কিছুমানে নাচিছে বহুত বছৰৰ পৰা আচলতে প্ৰতি বছৰ নাচি আহিছে আৰু মানিব লাগিব যিসকল আপোনাৰ মেকআপ আৰ্টিষ্টৰ লগত জড়িত আৰু ৰিয়েলি গৈছে 4-5 ঘণ্টা একেৰাখে বহি পেলাই মেকআপ কৰা কম সহজ কথা নহয় আৰু তেওঁলোকে আচলতে মেইন মানুহ ডিম্পল আচ্ছা বেষ্ট অফ লাক আৰু এইফালে চাওক ধুনীয়াকৈ আপোনাৰ মাকে নিজৰ পুত্ৰক আচলতে ড্ৰেছ অকণমান টিক টাক কৰি দিছে কিমান ধুনীয়া লাগিছে ন আৰু মানুহ আহিছে ক'ব লাগিব কিন্তু আৰু যিসকল আচলতে আগত বহি আছে তেওঁলোক আচলতে আৰম্ভ নোহোৱা 2-3 ঘণ্টা আগতে আপোনাৰ বুকিং কৰি লৈছে জেগাবোৰ আৰু পিছততো আপোনাৰ থিয় হ'বই লাগিব আৰু মই আছে যিটো জেগাত থিয় হৈ আছোঁ আগলৈকে একেবাৰে নেদেখি জাষ্ট মোবাইলটো আপোনাৰ হাতত লগাই আপোনাৰ জুম ইন কৰিহে আচলতে দেখাব পাৰিছোঁ
অৱশেষত শ্ৰীকৃষ্ণ আপোনাৰ গছৰ ওপৰত উঠিলে আৰু এতিয়া ধুনীয়াকৈ বহিব বাঢ়িব যাব আৰু এতিয়া আপোনাৰ তেওঁৰ আচলতে গোপীসকলৰ নাচোন আচলতে গছৰ ওপৰৰ পৰা আপোনাৰ উপভোগ কৰিব আচলতে গোপীসকলৰ মাজত আচলতে যিজনী ফাৰ্ষ্ট নাচি সোমাই আহিছে মণ্ডপলৈ সেইজনী আচলতে ৰাধা হয় আৰু ৰাধাৰ পিছে পিছে আচলতে গোপী নাচ আৰু আপোনালোকে গম পাই চাগে শ্ৰীকৃষ্ণৰ 1600 গোপী আছিলে আচলতে 1600 গোপী নাই আজি আমাৰ মণ্ডপত আচলতে গোপী হ'লেও ওলাইছে আৰু মোক দেখাইছোঁ অলপ আগত যে আপোনাৰ মণ্ডপত নাচি আছে ভিতৰত আৰু এয়া হৈছে আপোনাৰ বাহিৰৰ দৃশ্য বাহিৰত আচলতে এজনীকে আচলতে লাইন পাতি আছে ভিতৰলৈ আপোনাৰ নাচি সোমাব আৰু চাওক ইমান সৰু সৰু পোৱালি এয়া হৈছে আমাৰ জহান আমাৰ ঘৰৰ ওচৰৰে হয় আৰু চাওক না কিমান বছৰীয়া হয় সেইসকল চ' ভাল লাগিছে যে ওলাই আহিছে নাচিবলৈ ভাল লাগিছে সঁচাকৈ আমাৰ হিন্দু কালচাৰ ইমান আচলতে ধুনীয়া নহয় আচলতে ইমান ধুনীয়া আপোনাৰ কালচাৰ আমাৰ হিন্দু আৰু চাওক ইমান ধুনীয়াকৈ আপোনাৰ নাচিছে আৰু আচলতে তেওঁলোক আচলতে আজিৰ পৰা এৰাউণ্ড 15 দিনৰ পৰা আচলতে প্ৰেক্টিছ কৰি আহিছে এই মণ্ডপতে আৰু ফাইনেলি আজি তেওঁলোকৰ আচলতে ফলাফল আচলতে আৰু বাহিৰত আচলতে নচা হৈছেগৈ লাষ্টৰ চাওক এবাৰ এতিয়া আপোনাৰ টাইম হৈছে আপোনাৰ 12:22 আৰু আজিলৈ কাৰ্যসূচী সমাপ্ত বাই বাই চি ইউ নেক্সট ভিডিঅ'